ৰাতি নিশা সন্দেহজনক গৰু চুৰিত ব্যৱহৃত DI বাহন উদ্ধাৰ। দীৰ্ঘদিনৰে পৰা কামৰূপৰ বৃহত্তৰ অঞ্চলত নিশা গোধন চুৰি কৰা কাণ্ডক লৈ চাঞ্চল্যৰ সৃষ্টি হৈ আহিছে। বৃহত্তৰ মান্দাকাটা অঞ্চলত প্ৰত্যক্ষদৰ্শীয়ে নিশা উমান পাই DI গাড়ী এখন ঘূৰি থকাৰ কথা। স্থানীয় ৰাইজে ভালদৰে অনুসন্ধান কৰাত মান্দাকাটা অঞ্চলত এখন DI AS25 FC 1648 নম্বৰৰ বাহন জব্দ কৰে যদিও বাহনখনৰ পৰা ড্ৰাইভাৰ হেণ্ডিমেনকে ধৰি আন দুজন লোকে গাড়ীৰ পৰা পলায়ন কৰে। ৰাইজে সন্দেহজনক গাড়ীখন কৰায়ত্ব কৰি বাইহাটা আৰক্ষী থানাত গতাই দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম 24/7। এইটো মই গম নাপাওঁ। গুৱাহাটীৰ পৰা ভাড়া লৈছে বুলি কৈছে। গুৱাহাটীৰ পৰা ভাড়া লৈছে। কোনে চলাই গাড়ী? ড্ৰাইভাৰে চলায়। শহীদুল আলী হ'ব। মালিগাঁও। ড্ৰাইভাৰৰ ক'ত আছে এতিয়া? এইটো গম নাপাওঁ চাওঁ। কিমান দিনৰ পৰা গাড়ীখন চলাই আছে? গাড়ীখন চলাই আছে মোটামুটি আপোনাৰ 1.5 বছৰমান হৈছে। ৰাতি কি ভাড়া পায় গাড়ীখন? গম নাপাওঁ। চব্জি ভাড়া গম গাড়ীখন চব্জি ভাড়া মই গম পাইছোঁ। আগতে এনেকুৱা হৈছে নে? আগতে হোৱা নাই যাম। এইটো গম পোৱা নাই, ড্ৰাইভাৰে থকা বুলি গম পাওঁ। গাড়ীখন ক'ত পঠাইছিলা চব্জি ভাড়া? খালবিটা যাব বুলি কৈছিল। কোন জেগা? খালবিটা। কেতিয়া সোমাই দিলে? মান্দাকাটা ইয়াত লুকাই দিলে গাড়ীখন? এইটো চাওঁ মই গম নাপাওঁ। তোমাৰ নাম? চাইজুদ্দিন আলী। হ'ব। হাবলাখা বুলি। বনমাজা, আঠিয়াবৈ, চাংচাৰী, মান্দাকাটা, বেজাৰে এই অঞ্চলৰ বিশেষকৈ জাৰ্চি গাই বা তেনেকুৱাকৈ বলদ গৰু সম্পূৰ্ণ ৰাতি উঠাই লৈ যায়। আৰু যোৱা নিশা কি হ'ল, মোৰ গাই এজনী, মই চাংচাৰীৰ পৰা মই গাইজনী যেতিয়া ৰাতি তলা মাৰা থাকে দৰ্জাখনৰ এটা ৰিং কাটছে, কিন্তু এতিয়াও তলা মাৰা জুজুৰিডালত আছে, 2টা ৰিং আছে, মাজৰ এটা অংশ কাটি গৰুটো ৰাতি লৈ যায়। তাৰপিছত মোৰ শহুৰৰ ঘৰত মান্দাকাটা জগাতলত তেখেতসকলক ফোন কৰোঁতে ক'লে কি যে যোৱাকালি ইয়াতে এখন গাড়ী এনেকুৱাকৈ হৈছে, গাড়ীখন ৰাখি পলাইছে। গম পাওঁ সেইখন গাড়ীত বহুত ঢোৰ বা পঘা এনেকুৱা পৰ্যন্ত আছে। গতিকে এই ক্ষেত্ৰত আমি এটা সচেতন ৰাইজক সজাগ কৰিব বিচাৰোঁ। লগতে আমাৰ প্ৰশাসনীয় দিশৰ পৰা এটা জোৰ তদন্ত কৰে। ইতিমধ্যে গাড়ীৰ মালিকজন আহিছে, তেখেতৰ ঘৰ হাজোত। গতিকে তেখেতে এতিয়া কি ধৰণতে আমাক সম্পূৰ্ণ ইয়াৰ এটা ন্যায় বিচাৰ লাগে, যাতে এই অঞ্চলৰ মানুহে পশুধন বোলা বস্তুটো শান্তিৰে ৰাখিব পাৰে। গতিকে তাৰ কাৰণে আমি প্ৰশাসনৰ ওচৰতো এই আপোনালোকৰ জৰিয়তে বা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যাতে ইয়াৰ এটা সুন্দৰ এটা ইনকুৱাৰী। শুই থকা অৱস্থাত ৰাতিপুৱা হঠাৎ 4টামান বজাত গম পাওঁ ইপিনে এখন গাড়ী সোমাইছে। তাৰপিছত আৰু বৰষুণৰ বতাহ, ফেন চলি আছে, আৱাজো পোৱা নাই। মানুহৰ সমাগম পাই পেলাই ওলাই আহিছোঁ। ওলাই আহি দেখা পাইছোঁ আমাৰ তাৰমানে বাইহাটা চাৰিআলি থানা পুলিচ প্ৰশাসনৰ মানুহ তাৰমানে ইয়াতে আহি আছে। প্ৰায় 10-12জনমান মানুহ আহিছে। যে ক'লে কি মানে গাড়ীখন সোমাইছে আৰু 4জন মানুহ আছিল। এজন আগফালে গ'ল আৰু 3জন আগফালে গ'ল। তা আমি উঠি আহি পেলাই ওচৰ পাজৰখিনিতে আমি আৰু চালোঁ যদি মানুহৰ একো সমাগম পোৱা নাই, কিন্তু গাড়ীখন ইয়াতে থৈ পেলাই তেওঁলোকে পলাল। আৰু ইফালে হয়তো ৰাস্তা থকা বুলি ইয়াতে সোমাই আছিল নেকি, কিন্তু ৰাস্তাও নাই যেতিয়া গাড়ী ইয়াতে থৈ তেওঁলোকে কিন্তু পলাল। কিন্তু মানুহ কিন্তু আমি দেখা পোৱা নাই। কি সন্দেহ কৰে? এতিয়া সন্দেহ মানে কি, এনেদৰে আজিকালি এই DI বা আজিকালি VIP গাড়ীটো গৰু ছাগলী চোৰ কৰে। এতিয়া যিটো দেখিছোঁ এখন ইহঁতৰ তিৰপল আছে, কিবা আছে, বা ফুলবডি গাড়ীত এনেধৰণৰ গাড়ীবিলাকত তাৰমানে গৰুবিলাক লৈ যায় আজিকালি। প্ৰায় আমাৰ ওচৰ পাজৰৰ গৰু 2-এটা ভাল গৰু, দামী গৰু তাৰমানে চোৰ হৈছে। গতিকে এনেকুৱা গাড়ীতে তাৰমানে এই চোৰাং গৰুবিলাক লৈ যায়, তিৰপলেদি ঢাকি তেওঁলোকে এনেকৈ তাৰমানে ব্যৱসায়বিলাক কৰি আছে। গতিকে এনেকুৱা ব্যৱসায়ক তাৰমানে ধৰি উচিত শাস্তি দিব লাগে। আৰু এই যি গাড়ীৰ মালিক, তেওঁকো তাৰমানে কৰায়ত্ব কৰিব লাগে। কাৰণ তেওঁ নিজেও জানে নিজৰ গাড়ীখন ৰাতি ক'ত যায়, ক'লৈ যায়, কোনে লৈ যায় নিশ্চয় জানে। গতিকে গাড়ীৰ মালিকো নিশ্চয় ইয়াতে পেক আছে। গতিকে গাড়ীৰ মালিক আৰু ড্ৰাইভাৰ এওঁলোকক তাৰমানে কৰায়ত্ব কৰি এওঁলোকৰ গ্ৰুপ কোন আছে। কাৰণ এনেধৰণৰ বহু গৰীব মানুহৰ তাৰমানে ক্ষীৰতী গাই বা হালোৱা এনেকৈ লৈ যায়, মানুহক তাৰমানে একদম পংগু কৰি পেলাইছে। গতিকে এনেকুৱা ব্যক্তিবিলাকক তাৰমানে বিচাৰি ধৰি পেলাই উচিত শাস্তি দিয়াটো তাৰমানে ভাল, তেতিয়া ৰাইজ তাৰমানে উপকৃত হ'ব। তাক নিব নোৱাৰিলে মানে বেছি ডাঙৰ গৰু গাড়ীত উঠাব পৰা নাই। সেইটো গৰু মোৰ ঘৰত চাপচি আহি, কিন্তু তাত দাগ আছে, বহুত দাগ আছে। ৰাতি 3টা গৰু নিছিল আৰু 2টা পোৱানা আৰু এটা পাইছোঁ তাৰমানে। 3টা নিছিলে আজি ৰাতি? এইখনেই গাড়ী দেখা পাইছিলে এইখন গাড়ী? এইখন মানে দিয়ে আৱাজ শুনা পাইছোঁ আমি, দিয়ে হয় মানে আমাৰ ঘৰৰ পৰা বহু আঁতৰত মানে খেদিছিলা নেকি গাড়ীখন? গাড়ী আমি পিছে খেদিছিলোঁ, মানে গাড়ীখন ধৰিব নোৱাৰিলোঁ। গাড়ীখন নাৰাখিলে
সিহঁতে লোৱাৰ কাৰণে আমি সমূহ ৰাইজৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত আপোনালোকক মুখ্য ভূমিকা লওক। অন্ততঃ পশুধন যিসকলে এতিয়ালৈকে পুহি আছে তেখেতসকলক শান্তিমতে পশুধন পুহিব, অন্যথা আমি হতাশাত ভুগিব লাগিব আৰু পশুধন বাদেই দিব লাগিব পুহিবৰ কাৰণে।